নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 24 তাৰিখ। আজি বৃহস্পতিবাৰ, কৃষ্ণপক্ষ, ত্ৰয়োদশী তিথি আৰু উত্তৰাষাঢ় নক্ষত্ৰ। আজি ত্ৰয়োদশী তিথি পুৱা 11:17 শেষ হ'ব আৰু তাৰ পাছত কৃষ্ণপক্ষ চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া শুভগা যোগ হ'ব। আজি দক্ষিণ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা পাব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা উন্নত দিন। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতিলৈ তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। শাৰীৰিক উন্নতিয়ে আপোনাৰ মনোবলো বঢ়াব, কিন্তু কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৰ্মত হোৱা সামান্য বিসংগতি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আনহাতে আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত যাতে কোনো দিশত ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। নিবনুৱা কৰ্মপ্ৰাৰ্থীৰ কোনো নতুন বিশেষ সংযোগ আজি আশাবৃদ্ধিৰ কাৰণ হ'ব। প্ৰিয়জনৰ লগত সংযোগত আপোনাৰ আশা পূৰণ হ'ব। কাৰোবাৰ বাবে নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। গৃহত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। মাংগলিক কৰ্মত দিনটো ব্যস্ততাৰে অতিক্ৰম হ'লেও সুখো থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। উৎসাহেৰে দিনটো আৰম্ভ কৰিলেও অসতৰ্কতাৰ ফলত গুৰুত্বপূৰ্ণ ক্ষেত্ৰত যাতে আপোনাৰ একাগ্ৰতা ভংগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্ন জড়িত থাকিব। শিক্ষাৰ্থীয়ে মান সন্মানৰ প্ৰশ্ন জড়িত থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। সিদ্ধান্তৰ ভুলৰ ফলত কোনো দিশত আপোনাৰ আশা ভংগ নহ'বলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ সিদ্ধান্ত আৰু মতামতসমূহত প্ৰিয়জনৰ পৰা সমৰ্থন লাভ কৰি আপুনি উৎসাহিত হ'ব। দিনটো আপোনাৰ উল্লেখযোগ্য হিচাপে আজি পৰিগণিত হ'ব। গৃহত অধিক ধন ক্ষয় কৰি কোনো সামগ্ৰী ক্ৰয়ত আপোনাৰ আশা পূৰণ হ'ব আৰু পাৰিবাৰিক সুখো বাঢ়িব। আনহাতে আপোনাৰ আজি অৰ্থচিন্তাও বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক কৰ্মৰ চাপ থাকিলেও আপোনাৰ আত্মবিশ্বাস অটুট থাকিব আৰু সকলো দিশতে কৰ্মোন্নতিত সন্তুষ্টিও লাভ কৰিব। মাথো আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰম বাঢ়িব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভত শিক্ষাৰ্থী উৎসাহিত হ'ব পাৰিব। বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব আৰু সুখী হ'ব পাৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আঁতৰি থাকিব লগা হ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। আত্মীয় মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। গৃহত আৰ্থিক সমস্যা সমাধানৰ বাবে কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দিব লগা হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক সুখৰ উপলব্ধি কৰাব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। আপোনাৰ নিৰ্ণয়সমূহত সকলোৰে পোৱা সমৰ্থনেও আপোনাক উৎসাহ যোগাব। নতুন শুভ সংযোগো আপোনাৰ আজি আশা বৃদ্ধিৰ কাৰণ হ'ব। শিক্ষাত বাঞ্ছিত স্থান আৰু মান অক্ষত ৰাখিবলৈ আপোনাক অধিক যত্নৰ প্ৰয়োজন। বন্ধুৰ সংগত দিনটো আপুনি আজি আনন্দেৰে অতিক্ৰম কৰিব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ সিদ্ধান্তত প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব। আনহাতে আত্মীয়ৰ চাপ বৃদ্ধি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। গৃহত নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ বাবে এটা উন্নত দিন লাভ কৰিব। কিন্তু মতবিভেদৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈ যত্নও ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব
আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। অহেতুক মানসিক অৱসাদে কৰ্মত আপোনাৰ মন বহিবলৈ নিদিব। আনহাতে বৰিষ্ঠ বিষয়াৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাত আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। কিন্তু ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে আপুনি ক্ষতিগ্ৰস্ত নহয় তালৈ লক্ষ্য ৰাখক। প্ৰিয়জনৰ পৰা উচ্চ স্থানৰ মান লাভত এটা উৎসাহপূৰ্ণ দিন আপোনাৰ উপলব্ধি হ'ব। আজি বিবাহৰ আলোচনাই অগ্ৰগতি লাভ কৰিব। আনহাতে স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক যত্নৰ আৱশ্যক। গৃহত অপ্ৰত্যাশিত উৎসৰ পৰা নতুন আৰ্থিক যোজনাৰ সংযোগে আপোনাক উৎসাহিত কৰিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাত সুখো থাকিব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতাই মানসিকভাৱেও যাতে দুৰ্বল নকৰে তাৰ বাবে মনোবল বঢ়াওক। ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ অকস্মাত আজি কৰ্ম পৰিৱৰ্তন হ'ব। ক্ৰীড়া আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত ব্যস্ততাৰে শিক্ষাৰ্থীয়ে দিনটো অতিক্ৰম কৰিব লাগিব। কৃষ্টি সংস্কৃতিত আজি আপুনি সুনাম অৰ্জন কৰিব পাৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লগা হ'লেও সংযোগত স্বাভাৱিকতা আৰু গতানুগতিকতা অব্যাহত থাকিব। গৃহত কোনো বিশিষ্ট ব্যক্তিৰ আগমনত গৃহসুখ বাঢ়িব। আনহাতে অহেতুক আপোনাৰ আজি খৰচ বাঢ়িব। স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈ আপোনাক যত্নৰ প্ৰয়োজন আছে। আপোনাৰ আজি কজলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। অতিৰিক্ত দায়িত্ব পালনত অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লগা হ'লেও বৰিষ্ঠ বিষয়াৰ প্ৰশংসাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। কোনো শুভ সংবাদত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ সফলতা থাকিব। শিক্ষাৰ সকলো দিশতে বিজয় অব্যাহত ৰাখি আপুনি ঘনিষ্ঠ বন্ধুকো প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ নিৰ্ণয়সমূহত জ্যেষ্ঠজনৰ সমৰ্থনেও আজি আপোনাক উৎসাহিত কৰিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ অনুভৱ হ'ব। বিশ্বাস আৰু প্ৰতিশ্ৰুতি লাভতো আপোনাৰ আশা পূৰণ হ'ব। গৃহত কোনো সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে আৰ্থিকভাৱেও লাভৱান হ'ব। কোনো আপোনজনৰ স্বাস্থ্যই আপোনাক আজি চিন্তাত ৰাখিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। শাৰীৰিক ক্ৰমোন্নতিয়ে মানসিকভাৱেও আপোনাক উৎসাহ যোগাব। কৰ্মক্ষেত্ৰত পুৰণা সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ আঁচনি গ্ৰহণত জ্যেষ্ঠজনৰ সন্মতি আৰু সহযোগিতা লাভ কৰিব। আনহাতে মতৰ পাৰ্থক্যত ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক নহ'বলৈ যত্নও ল'ব লাগিব, কিয়নো ইয়াত আপোনাৰ সৎ বন্ধু হ্ৰাসৰ আশংকা থাকিব। প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আজি প্ৰিয়জনক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব। আপোনাক আজি অৰ্থ সমস্যায়ো আমনি কৰিব। গৃহত কোনো আপোনজনক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই যাতে আপোনাৰ মনোবল নকমায় তাৰ প্ৰতি যত্ন লওক। অৱশ্যে কৰ্মৰ পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'ব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ দিশত বিফল নহ'বলৈ যত্ন লোৱা আৱশ্যক। জ্যেষ্ঠজনৰ পৰামৰ্শও অৱজ্ঞা কৰা অনুচিত। প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ হোৱাৰ লগতে আপোনাৰ আশাও পূৰণ হ'ব।
সন্মান আৰু স্থান প্ৰাপ্তিত আপোনাৰ উৎসাহ বাঢ়িব। গৃহত বিভিন্ন সমস্যাই আপোনাৰ সঞ্চিত ধন ক্ষয় কৰাব। এয়া আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আনহাতে ব্যয় বাঢ়িলেও বিশেষ কোনো সম্পদ ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। সামান্য শাৰীৰিক অৱসাদ অনুভৱ হ'লেও সকলো দিশতে সফলতা আৰু বিজয় অব্যাহত ৰাখিব পাৰিব। মাথো আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ যত্ন লওক। আপুনি কৰা কোনো কৰ্মই যাতে আজি আপোনাক সমালোচনাৰ সন্মুখীন নকৰায় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ মতত প্ৰিয়জনৰ সমৰ্থন নাথাকিলেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। আত্মীয়ৰ চাপ বৃদ্ধি আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব। গৃহত মতৰ পাৰ্থক্যই পাৰিবাৰিক আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। দূৰৰ কোনো আত্মীয়ৰ সংবাদৰ বাবে আপোনাৰ অহেতুক উদ্বিগ্নতা বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্মদক্ষতা আৰু ক্ষমতাৰ প্ৰমাণ কৰি সন্তুষ্টি লাভ কৰিব। অধিক পৰিশ্ৰমেৰে দিনটো আজি আপোনাৰ অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে নতুন আঁচনি ৰূপায়ণত জ্যেষ্ঠজনৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। আনহাতে অৰ্থকষ্ট আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। প্ৰেমৰ দিশত অকস্মাত প্ৰতিষ্ঠিত ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব। আনহাতে ই আপোনাক আজি দুদুল্যমান অৱস্থাত পেলোৱাৰ আশংকাও থাকিব। গৃহত বিভিন্ন সময়ত আপোনাৰ ওপৰত আজি আত্মীয়ৰ চাপ বাঢ়িব, যাৰ ফলত আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। কোনো বিশেষ দিশত আপোনজনৰ পৰামৰ্শই আপোনাক উপকৃত কৰিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা থাকিলেও আপোনাৰ মনোবল অটুট থাকিব। কিন্তু কোনো অপ্ৰত্যাশিত সংবাদে আজি অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব। শিক্ষাৰ্থীয়ে বিশেষ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুজনৰ পৰামৰ্শ গ্ৰহণ কৰা অতি আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰিয়জনৰ সিদ্ধান্তসমূহত সন্মতি প্ৰকাশ কৰি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। আজি সম্পৰ্কৰ স্থায়িত্বকৰণত আশা কৰা ধৰণে অগ্ৰগতি পাব, য'ত আত্মীয়ৰ সমৰ্থনো আপোনাৰ লগত থাকিব। গৃহত পুৰণা আৰ্থিক আঁচনিৰ সামান্য ব্যৰ্থতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব, যদিও অৰ্থগমো অব্যাহত থাকিব। বিশেষ সামগ্ৰী ক্ৰয়ৰ আঁচনি গ্ৰহণ কৰি পাৰিবাৰিক সুখ বৃদ্ধি কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।